অহা কাইলৈ 11টা বজাৰ পৰা খেলখন চেজ নোহোৱালৈকে কোনো ধৰণৰ মাল টানা গাড়ী গুডছ কেৰিং ভেহিকেল BK কাকতি ৰোড AK আজাদ ৰোড AK দেৱ ৰোড কুল বসুমতাৰী ৰোড ডক্টৰ ভূপেন হাজৰিকা পথ মৰা ভৰলু পথ ৰাজীৱ গান্ধী পথ আপ টু জ্যোতিকুচি FA ৰোড ধপলীয়া ৰোড বিষ্ণুপুৰ ৰোড RKC ৰোড বিৰুবাৰী GMC ৰোড আৰু পণ্ডিত দীনদয়াল উপাধ্যায় ৰোড এইটো হৈছে আপোনাৰ যিটো দক্ষিণ গাঁও তিনিআলিৰ পৰা লাল গণেশলৈ যিটো আহে সেই ৰাস্তাটোত দুপৰীয়া আগবেলা 11টা বজাৰ পৰা খেল শেষ নোহোৱালৈকে কোনো ধৰণৰ কমাৰ্চিয়েল গুডছ ঠেলা হোক ই-ৰিক্সাজত ঠেলা হোক বা মেজিক গাড়ী হোক সেইখিনি আনিব দিয়া নহ'ব কমাৰ্চিয়েল গুডছৰ ক্ষেত্ৰত এইটো আমি ডাইভাৰশ্যন এটা কৰাইছোঁ তাৰপিছত হৈছে যিহেতু আপোনালোকে জানে খেল এখন আছে অহা কাইলৈ 30 তাৰিখে আৰু এখন খেল আছে 3 অক্টোবৰত তাৰ পিছখন খেলা আছে 7 অক্টোবৰত ফৰ্থখন খেল আছে 10 অক্টোবৰত 29 অক্টোবৰত এখন খেলা আছে সেইখন আপোনাৰ যদি আপোনাৰ ছাবজেক্টটো যদি পাকিস্তান টিমটো ছেমিফাইনেলত যায় নে নাযায় এইটো টেকনিক্যাল কথা তেওঁলোকে বুজাই দিব যে পাকিস্তান টিমটো যদি ছেমিফাইনেলত যায় তেতিয়াহ'লে 29 তাৰিখৰ খেলখন বৰ্ষাপাৰা ষ্টেডিয়ামত নহয় আৰু যদি নাযায় অন্য টিম যদি সিলেক্ট হয় তেতিয়াহ'লে এইখন খেল 29 তাৰিখে ছেমিফাইনেলখনো বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব সেইখিনি হৈছে যে AK আজাদ ৰোড shall be only one way from Lal Ganesh Tiniali to Cycle Factory for all vehicles from 11 AM onwards. All the vehicle will be allowed to ply from Lal Ganesh Tiniali towards Cycle Factory. আমি লাল গণেশৰ পৰা চাইকেল ফেক্টৰীলৈ সকলোখিনি গাড়ী যাবলৈ দিম কিন্তু চাইকেল ফেক্টৰীৰ পৰা লাল গণেশৰ ফালে আমি গাড়ীবিলাক আহিব নিদিওঁ যিটো মই আগতে এবাৰ আপোনাক কৈ দিছিলোঁ সেকেন্ড হৈছে 11টা বজাৰ পিছৰ পৰা ৰাতিপুৱা অনলি ভেহিকেল যিখিনি গাড়ী কাৰ পাছেজ থাকিব সেইখিনি গাড়ী পাছে আমি কুল বসুমতাৰী ৰাস্তাটো যিটো বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ সন্মুখৰ ৰাস্তাটো সেইফালে চলাচল কৰা সুবিধা কৰাই দিয়া হ'ব আগেইন আগৰ যিগিলা মই ডেট আপোনালোকক মেনশ্যন কৰিছিলোঁ সেইটো হৈছে বৰ্ষাপাৰা তিনিআলি ধীৰেণপাৰা যিবিলাক গাড়ী যাব বৰ্ষাপাৰাৰ পৰা ধীৰেণপাৰাৰ ফালে যাব পাৰিব কিন্তু ধীৰেণপাৰাৰ পৰা কোনো ধৰণৰ গাড়ী বৰ্ষাপাৰাৰ ফালে আহিব দিয়া নহ'ব দি ভেহিকেল হেভিং ড্ৰপ যিবিলাকক তেওঁলোকে ড্ৰপ অফ পাছ দিব সেই গোটেইখিনি ড্ৰপ অফ মানুহক আমি কুল বসুমতাৰী ৰোডৰ যিটো সন্মুখ বৰ্ষাপাৰা তিনিআলি তাতে তেওঁলোকে ড্ৰপ অফ কৰিব ড্ৰপ অফ গাড়ীখিনি ডেজিগনেটেড যিখিনি পাৰ্কিং প্লেচ আছে তালৈ পঠিয়াই দিয়া হ'ব হয় মৰা ভৰলু ৰাস্তা যিটো মৰা ভৰলু ৰাস্তা কয় সেইটো অনলি will be allowed to fly either from ACA Stadium side or FA road তাৰমানে আপোনাৰ যিটো মৰা ভৰলু ৰাস্তাটো আছে তাত কমপ্লিটলি বন্ধ ACA ষ্টেডিয়ামৰ সাইডৰ পৰা আহিব দিয়া নহ'ব বা FC road যিটো আমাৰ ফটাশিল থানা আছে সেই ৰাস্তাৰ পৰা কোনো ধৰণৰ ভেহিকেল তাত সোমাব দিয়া নহ'ব ডক্টৰ ভূপেন হাজৰিকা পথ will be allowed from NH side up to শ্যাম মন্দিৰলৈকে আহা দিয়া যাব দিব তাতে মানুহখিনি নামি খুচকাৰি আহিব আৰু তাৰ পৰা গাড়ীখিনি গণেশপাৰা ফালে আমি ডাইভাৰ্ট কৰাই দিম ভায়া বনবাসু ৰোডেদি সেই ৰাস্তা দি গুচি যাব No vehicle will be allowed to fly from Dr. Bhupen Hazarika Path from ACA Stadium side. তাৰমানে যিখন ব্ৰিজ যে ব্ৰিজৰ পাছতে কোনো ধৰণৰ গাড়ী বাওঁফালে আমি যাব নিদিওঁ আৰু কোনো ধৰণৰ ভেহিকেল বিশেষকৈ বৰ্ষাপাৰা তিনিআলিৰ পৰা যিটো কুল বসুমতাৰী ৰোড হোক AK আজাদ AK দেৱ ৰোড যিটো আছে সেই জোনটো কমপ্লিটলি আমি নো ভেহিকেল পাৰ্কিং জোন কৰি দিছোঁ তাত কোনো ধৰণৰ গাড়ী যাতে কোনো পাৰ্ক নকৰে গতিকে আপোনালোকৰ থ্ৰুদি মই সকলোকে এইটোৱে অনুৰোধ জনাইছোঁ One side parallel parking to দিয়া হৈছে চম্পাৱতী হাই স্কুল টু গড়চুকৰ ফালে যিটো ৰাস্তা মানুহে AK আজাদী দি আহিব AK দেৱেদি তেওঁলোকৰ চম্পাৱতী হাই স্কুল টু গড়চুক AK দেৱত ওৱান সাইড প্যাৰেলাল পাৰ্কিং ৰাখিব পাৰিব আৰু দক্ষিণ গাঁও তিনিআলিটোৰ পৰা NEF কলেজ আছে সেইটো কনকলতা পথত ওৱান সাইড পাৰ্কিং কৰিব পাৰিব আৰু এটা আছে আফটাৰ দি মেচ আৰু যি মই কৈছোঁ আগতে খেলখন কমপ্লিট হৈ যোৱাৰ পিছত আমাৰ বৰ্ষাপাৰা তিনিআলিৰ পৰা কোনো ধৰণৰ গাড়ী সোমাব নিদিওঁ বা ধীৰেণপাৰাৰ পৰা সোমাব নিদিওঁ কিছু ষ্টেডিয়ামৰ পৰা বোথ সাইড গাড়ী ওলাই যাব পাৰিব তেওঁলোক বৰ্ষাপাৰা তিনিআলিও যাব পাৰে বা ধীৰেণপাৰা তিনিআলিও যাব পাৰে একৰ্ডিংলি বৰ্ষাপাৰা তিনিআলিৰ পৰা তেওঁলোকে টুৱাৰ্ডছ লেফ্ট আৰ্যনগৰ যাব পাৰিব টুৱাৰ্ডছ ৰাইট লাল গণেশলৈ যাব পাৰিব আৰু এই পাৰ্কিং স্পেচখিনি মই আপোনালোকক দি দিম
আপোনালোকে সাৰ্কুলেট কৰিলে মানুহৰ সুবিধা হ'ব আৰু মই এইফালে সুবিধাৰ কাৰণে কৈ দিছোঁ গেট নম্বৰ আমাৰ গেট যিখন আছে তাৰ মই কৈ দিছোঁ ৰাইজৰ সুবিধাৰ কাৰণে গেট নম্বৰ 1A যিখন হ'ব সেইখন অকল PMৰ কাৰণে হ'ব অকল PMৰ মানুহখিনি সোমাব গেট টিম আৰু PMৰ সোমাব টিম 1B আছে যিখিনি কাৰ পাছ হোল্ডাৰ দিব তেওঁলোকে VIP কাৰ পাছ যোনে গাড়ীখিনি ভিতৰত পাৰ্ক কৰিব পাৰিব তেওঁলোকৰ সোমাবলৈ সুবিধা হৈছে তেওঁলোক NH27 দি আহিলে বা AK আজাদ ৰোড বৰ্ষাৰ পৰা তিনিআলি টু বৰ্ষাপাৰা ষ্টেডিয়াম বেসিক্যালি গেট নম্বৰ 2 এইটো বৰ্ষাপাৰা ৰোড বুলি কয় তেওঁলোকে বৰ্ষাপাৰা তিনিআলিৰ পৰা সোমাব পাৰিব যাৰ গেট নম্বৰ 2 টিকেট থাকিব তেওঁ বৰ্ষাপাৰা তিনিআলি সোমাব পাৰিব গেট নম্বৰ 3 তেতিয়া অন RG বৰুৱা ৰোড সেইখিনি সোমাব বৰ্ষাপাৰা তিনিআলি তাৰপা যিটো লেফট সাইডে গৈছে RG বৰুৱা ৰোড সেইফালে তেওঁলোক সোমাব পাৰিব গেট নম্বৰ 4 ৰোলিং মিল এইখিনি হৈছে ভায়া লালগণেশ তিনিআলিৰ পৰা আহি তেওঁলোক দূৰলৈ আহিব নালাগে লালগণেশ তিনিআলি অলপ আগুৱাই আহিলে ৰোলিং মিল তিনিআলিৰ পৰা তেওঁলোক সোমাই যাব পাৰিব গেট নম্বৰ 4 গেট নম্বৰ 5 আৰু 6 যিসকল আছে তেওঁলোক NH27 আহি ISBT দি আহিব পাৰে আহি পাই ভূপেন হাজৰিকা পথ যিটো মই ক'লো ভূপেন হাজৰিকা পথৰ পৰা নামি গাড়ী ড্ৰাইভাৰ কৰিম একদম ওচৰত পৰিব এই যিটো আমি ট্ৰাফিক ৰেগুলেশ্যন কৰিছো তাত কোনো ধৰণৰ লোকেল ৰেসিডেন্সৰ মানুহখিনি এম্বুলেন্স ফায়াৰ ব্ৰিগেড ড্ৰাগছ কেৰিং ভেহিকেল মেডিচিন কেৰিং ভেহিকেল অক্সিজেন কেৰিং ভেহিকেল সেইখিনিৰ কোনো ধৰণৰ ব্যাঘাত আমি নজনাওঁ সেইখিনিয়ে বৰ্তমান আমাৰ ট্ৰাফিকৰ প্ল্যান গতিকে আপোনালোকে যদি আপোনালোকৰ থ্ৰুদি মই সকলোকে অনুৰোধ কৰিছোঁ যে আপোনালোকে গুৱাহাটীবাসী ৰাইজ অসমবাসী ৰাইজক এটা আহ্বান জনাইছোঁ যে আমাক সহায় কৰক গুৱাহাটী ট্ৰাফিক পুলিচক সহায় কৰক অসম পুলিচক সহায় কৰক থেংক ইউ চাওক এইটো হৈছে বিশেষকৈ আমাৰ খেলৰ কাৰণে প্লেন এইটো যিটো আমাৰ ওমেন্স ৱৰ্ল্ড কাপৰ প্লেনিং আৰু বেলেগ প্লেন আমাৰ ট্ৰাফিকৰ যিটো পূজাৰ কাৰণে থাকে সেইটো কণ্টিনিউ তাৰ কাৰণে মই এডিশ্যনেল মেন পাৱাৰ মোক দিছে গতিকে পূজাৰ মেন পাৱাৰ আৰু খেলৰ মেন পাৱাৰ ডিফাৰেঞ্চ দুটা বেলেগ বেলেগ ছেপাৰেট প্লেনছ হয় অফিচাৰৰ টানাটানি হৈছে বাট গুৱাহাটী ট্ৰাফিক পুলিচ বা অসম পুলিচ কেপেবল এনাফ টু মেনেজ ইট আমাৰ কিছুমান প্ৰট'কল নিয়ম কিছুমান বান্ধি দিয়া হৈছে আৰু এইবিলাক নিয়ম যিবিলাক আমি বান্ধি দিছোঁ এইবিলাক BCCI আৰু ACA লগ লাগি পেলাই কিছুমান প্ৰট'কল বনাইছে ইয়াতে অকল VVIP বা VIP গাড়ীয়ে সোমাব ওলোৱা হৈ নাথাকে ইয়াতে বিভিন্ন ধৰণৰ গাড়ী সোমাব ওলাব যেনেকৈ আমাৰ DCPয়ে ক'লে যে আমাৰ কিছুমান ড্ৰপ অফ পাছ থাকে তাৰপিছত ড্ৰপ অফ পাছটো আপোনাৰ কি হ'ব আমাৰ যিটো তিনিআলি আছে আগত বৰ্ষাপাৰাৰ আগত তিনিআলিটো আছে তিনিআলিলৈ তেওঁলোকে আহিব পাৰিব যিবিলাক ছাৰ্ভিচ ভেহিকেল আছে ধৰক ছাৰ্ভিচ ভেহিকেলবিলাক কেনেকুৱা ভিতৰত বিভিন্ন ধৰণৰ বস্তু আহি থাকে ইমাৰ্জেঞ্চিৰ বস্তু কিছুমান আহি থাকে সেইবিলাক গাড়ী যেতিয়া আহিব সেইবিলাক গাড়ী তাতে আপোনাৰ ছাৰ্ভিচ প্ৰভাইডাৰ বুলি লিখা থাকিব আৰু তেখেতসকলে আহি পেলাই যি বস্তু লৈ আহে সামগ্ৰী লৈ আহে সেইখিনি বস্তু ভিতৰত নমাই পেলাই লগে লগে বাহিৰত গুচি যাব লাগিব আৰু দৰ্শকৰ বাবে গেট আপোনাৰতো 12টা বজাৰ পৰা খোলা থাকিব হয় আমাৰ 3টা বজাত মেচ হ'ব টছৰ আগত আমাৰ মই অলপ আগতে কৈছিলোঁ আপোনাক টছৰ আগত আপোনাৰ এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ হ'ব আৰু নেক্সটটো হ'ব আপোনাৰ এটা ইনিংছ চেজ হোৱাৰ পিছত তাৰমানে আপুনি ধৰক যিহেতু 20 মিনিট এলট কৰা গৈছে আমাৰ এইখিনিও কৈ দিছোঁ আপোনালোকক যে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আমাৰ আগভাগ ল'ব আমাৰ অসমৰ অতি মৰমৰ ছিংগাৰ আমাৰ পাপন আৰু তাৰপিছত বম্বেৰ পৰা আহিব শ্ৰেয়া ঘোষাল এই দুজন ব্যক্তি আহিব গতিকে আপোনাৰ সেইবিলাক যিবিলাক গেট খোলা আৰু আমাৰ যিখিনি ভিতৰত আমাৰ অলৰেডি দেখিছে আপোনালোকে আজি আহোঁতে দেখিছে আপোনালোকে যিটো আমাৰ পুলিচৰ পিনৰ পৰা যিটো আমি ছাপোৰ্ট পাইছোঁ সহায় পাইছোঁ গতিকে এইটো এটা কটকটীয়া ব্যৱস্থা এটা ভিতৰত কৰি ৰখা গৈছে সেইটো দুটা এইটো মানে আপোনাৰ ভাগ কৰি দিয়া হৈছে এটা হ'ল আপোনাৰ ইনিংছৰ পিছত আৰু এটা হ'ল টছৰ আগত চাওক এতিয়া আমি ভিতৰত পানীৰ ব্যৱস্থা কৰিছোঁ প্ৰত্যেকটো ষ্টেণ্ডত পানী থাকিব আৰু আপোনাৰ পানীৰ ইয়াতে কোনো কমি নহয় গতিকে গোটেই পানী ব্যৱস্থা প্ৰত্যেকটো ষ্টেণ্ডত সাফিচিয়েণ্ট পানী ইয়াত ব্যৱস্থা কৰা গৈছে প্ৰেছৰ কাৰণে আপোনাৰ কি হৈছে আপোনালোকৰ যিখিনি যাৱতীয় বস্তু যিখিনি আপোনালোকৰ লগত নহ'লে নহয় সেইখিনি বস্তু এলাও কৰা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ